JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট যিখন পেপাৰ আছে সেই পেপাৰখনৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো। ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ বিকাশ সম্পৰ্কে আমি আলোচনা কৰিম। তাত 4টা চেপ্টাৰ আছে, সেই চেপ্টাৰসমূহ আমি পৰ্যায়ক্ৰমে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি আমি প্ৰথমতে চেপ্টাৰ 1 টো আলোচনা কৰিম। চেপ্টাৰ 1 ত আছে ডেভেলপমেন্ট পলিচিজ and experiences. হেতু হল 1947 to 90 অৰ্থাৎ 1947 চনৰ পৰা 90 চনলৈকে ভাৰতীয় অৰ্থনীতিৰ কি অৱস্থাত আছিল বা ভাৰতীয় অৰ্থনীতি কেনেকুৱা পৰ্যায়ত আছিল সেই সম্পৰ্কে ইয়াত কি কৰা হ'ব আলোচনা কৰা হ'ব। এতিয়া ডেভেলপমেন্ট পলিচিজ এণ্ড এক্সপিৰিয়েন্স অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ বিকাশ আৰু নীতিসমূহ সেইসমূহ কি বা ভাৰতীয় অৰ্থনীতিৰ বিষয়ে পুংখানুপুংখভাৱে জনাৰ আগতে আমি ভাৰতীয় অৰ্থনীতিৰ হিষ্ট্ৰীটো কি অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ যি ইতিহাস আছে সেই ইতিহাস সম্পৰ্কে জানিব লাগিব। যেটো আমি সকলোৱে জানো ভাৰত এখন উন্নয়নশীল দেশ। বিশ্বত ভাৰতৰ যি জিডিপিৰ হাৰে কি কৰিব পৰা নাই, বিশ্বত এটা নিৰ্দিষ্ট স্থান বা উন্নত স্থান গ্ৰহণ কৰিব পৰা নাই। গতিকে জিডিপিৰ ফালৰ পৰা সাধাৰণতে কি হয়, দেশ এখনক উন্নত নে উন্নয়নশীল ধৰা হয়। গতিকে ভাৰতৰ জিডিপি চাই পেলাই ভাৰতক কি কৰা হৈছে এখন উন্নয়নশীল দেশ হিচাপে এতিয়াও ধৰা হৈছে বা উন্নয়নশীল দেশ হৈ আছে। যেহেতু ভাৰতৰ এনেকুৱা কিছুমান অৰ্থনৈতিক প্ৰব্লেম আছে বা সমস্যা আছে যিবোৰ সমস্যা আমি পৰৱৰ্তী পৰ্যায়ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। এতিয়া এই ভাৰত যে এখন উন্নয়নশীল দেশ এতিয়াও হৈ আছে তাৰ কাৰণ কি? তাৰ কাৰণ কিন্তু ঐতিহাসিক। যেহেতু আমি সকলোৱে জানো যে ভাৰতবৰ্ষত 200 বছৰৰ ওপৰত কি হৈছে উপনিৱেশিক শাসন চলিছে। গতিকে উপনিৱেশিক শাসন কালত ভাৰতৰ অৰ্থনীতিৰ অৱস্থা কেনেকুৱা আছিল বা উপনিৱেশিক শাসন কাল আৰম্ভ হোৱাৰ আগতে ব্ৰিটিছসকলে ভাৰতবৰ্ষত উপনিৱেশ স্থাপন কৰাৰ আগতে ভাৰতৰ অৰ্থনীতি কেনেকুৱা আছিল সেই সম্পৰ্কে আমি কি কৰিব লাগিব, সম্যক জ্ঞান আহৰণ কৰিলে পাছৰ পৰ্যায়ত ভাৰতৰ অৰ্থনীতি সম্পৰ্কে আমি বুজিবলৈ অতি সহজ পাম। গতিকে আজিৰ ক্লাছটোত আমি অকল আলোচনা কৰিম যে ভাৰতীয় অৰ্থনীতি ব্ৰিটিছ শাসনৰ আগত কেনে আছিল। ঠিক আছে, এতিয়া প্ৰথম আমি ভাৰতীয় অৰ্থনীতিৰ ব্ৰিটিছ শাসনৰ আগত ভাৰতীয় অৰ্থনীতিৰ যিবিলাক বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি আলোচনা কৰিম আমি। আৰু সেইটো এটা কুৱেশ্যনো পৰীক্ষাত আহে যে স্বাধীনতাৰ আগত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি কি। গতিকে সেই প্ৰশ্নটো আলোচনা কৰাৰ আগত আমি প্ৰথম আলোচনা কৰিম যে সেই স্বাধীনতাৰ আগত ভাৰতৰ অৱস্থাটো কেনেকুৱা আছিল আৰু যেতিয়া ব্ৰিটিছসকল অহা নাছিলে তেতিয়া ভাৰতৰ অৰ্থনীতি কেনেকুৱা আছিল সেই সম্পৰ্কে আমি জানিম। কেইটামান ডাটা মই লৈ আহিছোঁ, ছাত্ৰ ছাত্ৰীসকলে এইটা স্নেপশ্বট মাৰি ল'ব পাৰে। এই ডাটাকেইটাই আমাক সেই সময়ৰ ভাৰতৰ অৱস্থাটো অৰ্থনীতিৰ অৱস্থাৰ এখন ছবি দাঙি ধৰে। গতিকে আমি প্ৰথম চাওঁ ইকনমিক চিটুৱেশ্যন ইভ অফ ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ স্বাধীনতাৰ আগৰ অৰ্থনৈতিক যিটো অৱস্থা, ভাৰতৰ যিটো অৰ্থনৈতিক অৱস্থা স্বাধীনতাৰ আগত ভাৰতৰ অৰ্থনৈতিক যিটো অৱস্থা সেই অৱস্থাটো কি আমি চাওঁ কেইটামান ডাটাৰ সহায়ত, অৰ্থাৎ হিষ্ট্ৰী অফ ইণ্ডিয়ান ইকনমি বুলি আমি ক'ব পাৰিম। ঠিক আছে, এতিয়া জিডিপি গ্ৰ'থ ৰেটটো চাওঁ। জিডিপি গ্ৰ'থ ৰেট ফ্ৰম 1700 to 1850 অৰ্থাৎ 1700 চনৰ পৰা 1850 এই যিটো চন এই যিটো সময় আমি জানো 1700 চনত কি হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষলৈ আহিছিলে। গতিকে তেতিয়ালৈকে ভাৰতত উপনিৱেশিক তেওঁলোকে স্থাপন কৰা নাছিলে। 1850 উপনিৱেশিক স্থাপন কৰা হৈছিলে যিহেতু, গতিকে সেই তাৰ আগৰ সময়কণ মানে 1700 চনৰ পৰা 1850 এই সময়কণত ভাৰতৰ জিডিপি গ্ৰ'থ অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যিটোক কি বুলি কোৱা হয় স্থূল ঘৰুৱা উৎপাদনৰ হাৰ কিমান আছিলে 39%। ছাত্ৰ ছাত্ৰীসকলে কথাটো ভালকৈ চাব, এইটো কিমান 39% অৰ্থাৎ 39% আছিলে কি গ্ৰ'থ ৰেট, জিডিপি গ্ৰ'থ ৰেট। আৰু ইণ্ডিয়াৰ শ্বেয়াৰ ইন ৱৰ্ল্ড জিডিপি, এতিয়া সেই সময়ত বা আমি এইটো চনকেইটা আমি পৰ্যায়ক্ৰমে চাম যে ভাৰতবৰ্ষৰ বিশ্বৰ যি জিডিপি আছিলে মানে গোটেই বিশ্বৰ যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ স্থূল যি ঘৰুৱা উৎপাদন গোটেই বিশ্বৰ জিডিপিত ভাৰতবৰ্ষৰ অংশ কিমান আছিলে, শ্বেয়াৰ কিমান আছিলে সেইটো চাওঁ। 1820 চনত আছিলে কিমান 16% অৰ্থাৎ 16% আছিলে 1820ত।
1870 চনত 1870 কিমান হ'ল 12%। নেক্সট আহিলে 1957 যিটো বছৰত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে সেই বছৰত ভাৰতৰ জিডিপি কিমান হ'ল 4%। ক'ত বিশ্বৰ জিডিপিৰ অংশ মানে বিশ্বৰ ৱৰ্ল্ড জিডিপিৰ যিটো অংশ হ'ব ভাৰতবৰ্ষৰ সেইটো কিমান আছিলে অনলি 4%। এতিয়া আমি কি দেখিছোঁ যে জিডিপি যিটো গ্ৰ'থ ৰেটটো কি হৈছে ইয়াত হ্ৰাস হৈ আহি আছে। গতিকে আমি চাওঁ 1820 1870 কিন্তু 1850 ইয়াৰ হাৰটো কিমান 39% আছিলে। সেই 39%ৰ পাছত ষ্টেপ বাই ষ্টেপ ই লাহে লাহে কমি আহিলে। গতিকে এই সময়টো 1850 চনৰ পৰাই আমি কৈছোঁ যে ঔপনিৱেশিক স্থাপন হৈছে ভাৰতবৰ্ষত মানে কলনিয়েল যিটো ইকনমি আৰম্ভ হৈছে। গতিকে কলনিয়েল ইকনমিৰ সময়ত লাহে লাহে কি হৈছে ভাৰতবৰ্ষৰ যিটো জিডিপি মানে উৎপাদন যিটো স্থূল যিটো ঘৰুৱা উৎপাদন সেই উৎপাদন লাহে লাহে হ্ৰাস হৈ আহি 1947ত 4% পাইছে। গতিকে এই কথাটোৱে আমাক এইটো নিৰ্দিষ্ট কৰি দিয়ে যে ভাৰতবৰ্ষৰ অৱস্থাটো সেই ব্ৰিটিছ উপনিৱেশৰ সময়ত ভাৰতৰ অৱস্থাটো কি হৈছিলে ই আমাক স্পষ্টকৈ ছবিখন নিশ্চয় দাঙি ধৰিছে। নেক্সট আমি আৰু এটা চাওঁ ইণ্ডিয়াৰ শ্বেয়াৰ ইন ৱৰ্ল্ড ইকনমি। এতিয়া ভাৰতবৰ্ষৰ যি মানে ভাৰতবৰ্ষৰ অংশটো বিশ্বৰ অৰ্থনীতিত ভাৰতৰ অংশ কিমান আছিলে এইটো যিহেতু জিডিপি এইটো অংশ এই অংশটো আমি চাওঁ 1700 চনত কিমান আছিলে 24.4%। 24.4% আছিলে ৱৰ্ল্ড ইকনমিৰ ভাৰতৰ অংশ মানে ভাৰতে কি কৰিছিলে 24% আমি চামথিং কৈছোঁ 24% কি হৈছিলে ভাৰতৰ অৰ্থনীতি ৱৰ্ল্ড ইকনমিৰ অংশ 24% ভাৰতে কি কৰিছিলে ধৰি ৰাখিছিলে। 1950 সেই পাৰ্চেণ্টেজটো আহি কিমান পালেহি 4.2%। অৰ্থাৎ 1700 চনৰ পৰা 1947 চনলৈকে এই সময়ছোৱাত কি হৈছে ভাৰতবৰ্ষত কি চলিছে ব্ৰিটিছ ৰাজত্ব চলিছে। গতিকে ব্ৰিটিছ ৰাজত্বৰ এই 200 বছৰত কি হৈছে ভাৰতৰ অৰ্থনীতি অৰ্থাৎ অৰ্থনীতি কি হ'ল ইয়াত টচ নষ্ট হৈ যোৱা দেখা গ'ল যে অৰ্থনীতি কি হৈছে ক্ৰমান্বয়ে হ্ৰাস পাই আহি 4.2% পাইছে। যিটো কোৱা হয় ডেভেলপমেণ্ট অফ আণ্ডাৰ ডেভেলপমেণ্ট মানে অনগ্ৰসৰতাৰ বিকাশ ডেভেলপমেণ্ট অফ আণ্ডাৰ ডেভেলপমেণ্ট অনগ্ৰসৰতাৰ বিকাশ এই যিটো ডাটা এই ডাটাটোৱে আমাক স্পষ্ট কৰি দিয়ে। গতিকে ব্ৰিটিছৰ ৰাজত্ব কালত ভাৰতৰ অৰ্থনীতি কি হৈছে ক্ৰমান্বয়ে অৰ্থনীতিৰ অৱস্থা বেয়া হৈ আহি আছিল। নেক্সট আছে গ্ল'বেল ইণ্ডাষ্ট্ৰিয়েল আউটপুট। এতিয়া সেই সময়ত যি সময়ত ব্ৰিটিছ আছিলে ভাৰতবৰ্ষত সেই সময়ত ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল আউটপুট কিমান আছিলে মানে বিশ্বৰ যি উদ্যোগিক বিকাশ বা যি উদ্যোগিক উৎপাদন সেই উৎপাদনত ভাৰতবৰ্ষৰ উৎপাদন কি আছিলে আমি চাওঁ 1750 কিমান আছিলে 25%। অৰ্থাৎ 1750 চনত কি আছিলে উদ্যোগিক উৎপাদন ভাৰতবৰ্ষৰ আছিলে কিমান 25% গোটেই বিশ্বৰ অংশত আৰু 1900 চনলৈ সেইটো গৈ কিমান হ'ল 2% হ'ল। কিন্তু এইখিনিতে এটা উল্লেখযোগ্য কথা যে সেই সময়ত যেতিয়া 1700 চন আছিলে 1700 চনত কি হৈছে ভাৰতৰ যি উদ্যোগিক উৎপাদন সেই উৎপাদন কি হৈছে বিশ্বৰ 25% আৰু ইউনাইটেড কিংডমৰ আছিলে অৰ্থাৎ ব্ৰিটিছসকলৰ কি আছিলে 2.9%। আমি এই ডিফাৰেঞ্চটো চাওঁ 25% এণ্ড 2.9%। অৰ্থাৎ ভাৰত কিমান আগবঢ়া আছিলে যে ভাৰতৰ অৰ্থনীতি কি হৈছিলে গোটেই বিশ্বৰ অৰ্থনীতি মানে উদ্যোগিক উৎপাদনৰ 25% কোনে যোগান ধৰিছিলে ভাৰতবৰ্ষই যোগান ধৰিছিলে। যিটো এটা এতিয়া ভাবি চালে এটা আচৰিত কথা হয় যিহেতু ব্ৰিটিছসকল অহাৰ আগত ভাৰতৰ কি হৈছে উদ্যোগিক যি বিকাশ সেই বিকাশ বহুত উন্নত আছিলে। যিহেতু সেই সময়ত কি হৈছিলে ভাৰতত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আছিলে সৰু ইণ্ডাষ্ট্ৰিবিলাক বিশেষকৈ মুছলিন কাপোৰ আছিলে বাংলাদেশৰ যি কাপোৰ কি হৈছে ছাঁতে শুকোৱা মুঠিতে লুকোৱা বুলি কোৱা হয় যি কাপোৰৰ বাহিৰত বিদেশত বহুত কি হৈছিলে চাহিদা আছিলে। তাৰ লগে লগে বিভিন্ন ধৰণৰ কাঁহ শিল্প ক্ষুদ্ৰ কুটিৰ শিল্প সেইবিলাকৰ কি হৈছে ভাৰতত সেই সময়ত বহুত মানে ভাৰতৰ বিকাশ সেই ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত বহুত বেছি আছিলে। গতিকে যিটো ইণ্ডাষ্ট্ৰিয়েল আউটপুট সেই সময়ত 25% আছিলে। কিন্তু ব্ৰিটিছসকল অহাৰ পাছত কি কৰিলে ভাৰতৰ এই উদ্যোগিক যিটো ডেভেলপমেণ্ট মানে উদ্যোগৰ যি বিকাশ সেই উদ্যোগক কি হৈছে ব্ৰিটিছসকলে ধ্বংস কৰি এনেকুৱা এটা পৰ্যায় পোৱালেহি যিটো পৰ্যায়ত 1900 চনলৈ কি হৈছে ভাৰতত
উদ্যোগিক বিকাশ বা উদ্যোগৰ পৰা যি উৎপাদন হয় সেইটো কিমান হ'লগৈ 2% হ'ল আৰু তাৰ বিপৰীত অৱস্থাটো চাওঁ ইউনাইটেড কিংডমত কি হৈছে 1700 চন আছিলে 2.9% আৰু আমাৰ ভাৰতবৰ্ষৰ আছিলে 25%। গতিকে ইয়াৰ বিপৰীত অৱস্থাটো চাওঁ 1870 চনলৈ কিন্তু কি হৈছে ইউনাইটেড কিংডমে কি কৰিলে গ্লোবেল ইণ্ডাষ্ট্ৰিয়েল আউটপুট ইউনাইটেড কিংডমৰ কিমান হ'ল 9% আৰু আমাৰ ভাৰতৰ গৈ থৈ 2% পাই গ'লগৈ। গতিকে এই যিটো কণ্ডিশ্যন মানে যিটো ৰিভাৰ্ছ ডেভেলপমেণ্ট আমি কি দেখিলোঁ যে ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল গোটেই ছেক্টৰটোক কি কৰা হ'ল ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ'ল অৰ্থাৎ ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰা হ'ল য'ত উদ্যোগীকৰণৰ বিপৰীত অৱস্থাটো হ'ল আৰু ইউনাইটেড কিংডমত কিন্তু কি হৈছে আকৌ তাৰ বিপৰীত অৱস্থাটো হ'ল অৰ্থাৎ ভাৰতবৰ্ষৰ উদ্যোগিক ক্ষেত্ৰখনক তছনছ কৰি ব্ৰিটিছসকলে কি কৰিলে তেওঁলোকৰ উদ্যোগিক বিপ্লৱ যিটো শিল্প বিপ্লৱৰ বিকাশ সাধন কৰিলে। গতিকে এই যিখিনি ডাটা এই ডাটাখিনিয়ে আমাক সেই সময়ৰ মানে ইণ্ডিয়ান যি ইকনমি ভাৰতৰ যি অৰ্থনীতি সেই ভাৰতৰ অৰ্থনীতিৰ সম্পূৰ্ণ ছবি এখন এইকেইটা আমি কেইটামান ডাটা দিছোঁ এই ডাটাকেইটাৰ পৰাই আমি পাব পাৰোঁ। নেক্সট এতিয়া আমি আলোচনা কৰিম যে সেই সময়ত অৰ্থাৎ স্বাধীনতাৰ আগত ভাৰতীয় অৰ্থনীতিৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যবিলাক কি কি। ফিচাৰ্ছ অফ ইণ্ডিয়ান ইকনমি ইন দ্য ইভ অফ ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি আছিলে বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চ মানে স্বাধীনতাৰ আগত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি আছিলে আমি ষ্টেপ বাই ষ্টেপ চাওঁ এটা এটাকে। প্ৰথম আহিলে ষ্টেগনেণ্ট ইকনমি স্থবিৰ অৰ্থনীতি অৰ্থাৎ সেই সময়ত যি সময়ত কি আছিলে ভাৰতে স্বাধীনতা পোৱা নাছিলে অৰ্থাৎ ব্ৰিটিছ উপনিৱেশিক আছিলে সেই সময়ত কি হৈছিলে ভাৰতৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছিলে। যিটো ইয়াৰ আগৰ যিখিনি আমি ডাটা কৈছোঁ সেই ডাটাখিনিত কথাটো স্পষ্ট হৈ পৰিছে। এতিয়া অৰ্থনীতি এখন স্থবিৰ কেতিয়া হয় সেই কথাটো আমি চাই লওঁ। যদি অৰ্থনীতিখনত আনএমপ্লয়মেণ্ট থাকে যদি অৰ্থনীতিখনত কি হৈছে কণ্টিনিউৱাছলি আনএমপ্লয়মেণ্ট হয় অৰ্থাৎ যদি কি হয় নিয়োগৰ কোনো ব্যৱস্থাই নাথাকে অৰ্থাৎ নিবনুৱাই যদি গোটেইখন ভৰি থাকে। নেক্সট আহিলে ডেথ ৰেট যদি বেছি হয় মানে মৃত্যুৰ হাৰ যদি কি হৈছে ডেথ ৰেট যদি বেছি হয়। নেক্সট আহিলে যদি লেক অফ ফুড যিখিনি আমাৰ প্ৰয়োজনীয় আহাৰ দেশখনৰ জনসাধাৰণৰ বাবে যিখিনি প্ৰয়োজনীয় আহাৰ সেইখিনিও যদি মানুহে নাপায় তেতিয়া কি হয় অৰ্থনীতিখনত এখন স্থবিৰ অৰ্থনীতি বুলি কোৱা হয়। অৰ্থাৎ সেই সময়ত যি সময়ত ভাৰতবৰ্ষৰ কি আছিলে ভাৰতবৰ্ষত ব্ৰিটিছ ৰাজত্ব আছিলে সেই সময়ত কি আছিলে ভাৰতৰ অৰ্থনীতি সম্পূৰ্ণৰূপে স্থবিৰ হৈ গৈছিলে যে কোনো ধৰণৰ এমপ্লয়মেণ্টৰ ব্যৱস্থা নাছিলে। নেক্সট আহিলে মানুহৰ মৃত্যুৰ হাৰ বেছি হৈছিলে। আমি সেই সময়ত জানো যে মহামাৰী হৈছিলে যিকোনো ঠাইত ডিচেণ্ট্ৰি হৈ এখন গাঁৱৰ মানুহ মৃত্যুমুখত পৰিছিলে। কলেৰা হৈছিলে গ্ৰহণী মুঠতে কি হোৱা নাছিলে সেই সময়ত কি আছিলে সেইকাৰণে মৃত্যুৰ হাৰ বহুত বেছি আছিলে। আৰু আছিলে এনেকুৱা যে সকলো ব্যক্তিয়ে যিহেতু কি হৈছে বেছিভাগ মানুহ কি হৈছিলে কৃষিৰ লগত জড়িত আছিলে কিন্তু মানুহবোৰ স্বাস্থ্য যদি ভাল নহয় মানুহবোৰৰ মৃত্যুৰ হাৰ যদি বেছি হয় কৃষিৰ পৰা কৃষি কাৰ্যত কেনেকৈ ব্যক্তিসকল জড়িত হৈ থাকিব। গতিকে কি হৈছিলে আহাৰৰ নাটনি হৈছিলে যিকেইটা প্ৰয়োজনীয় খাদ্য সেই খাদ্যকেইটাও মানুহে সেই সময়ত কি হৈছিলে খাবলৈ নোপোৱা হৈছিলে। গতিকে তেনেকুৱা এটা অৱস্থা আছিলে। গতিকে সেই সময়ত ভাৰতৰ অৰ্থনীতি সেইকাৰণে কি বুলি কোৱা হয় স্থবিৰ অৰ্থনীতি বুলি কোৱা হয় সেই সময়ৰ অৰ্থনীতি। নেক্সট আহিলে বেকৱাৰ্ড ইকনমি পিছপৰা অৰ্থনীতি। অৰ্থনীতি এখন কেতিয়া পিছ পৰিব বেকৱাৰ্ড কেতিয়া হ'ব বেকৱাৰ্ড হোৱাৰো কিছু কাৰণ থাকে। বেকৱাৰ্ড হোৱাৰ প্ৰথম কথাটো অৰ্থনীতিৰ হিচাপ কৰা হয় জিডিপি এণ্ড পাৰ কেপিটা ইনকাম জিডিপি অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু কি হৈছে পাৰ কেপিটা ইনকাম জিডিপি আৰু পাৰ কেপিটা ইনকাম এই দুয়োটাৰ কি হৈছে যেতিয়া হাৰ হ্ৰাস হয় তেতিয়াই কি হয় অৰ্থনীতিখন পিছপৰা অৰ্থনীতি বুলি কোৱা হয়। এতিয়া মানে ব্ৰিটিছ ৰাজত্বৰ সময়ত কি হৈছে ভাৰতৰ অৰ্থনীতিৰ যিটো ঘৰুৱা যি উৎপাদন স্থূল ঘৰুৱা উৎপাদন হ্ৰাস হৈছিলে। নেক্সট আহিলে পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয়ো কি হৈছিলে বহুত কম আছিলে মানে 200ৰ ওচৰা-ওচৰি আছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত সেই সময়ত কি হৈছিলে সেই পৰিৱেশটো হৈছিলে। গতিকে ভাৰতীয় অৰ্থনীতি কি আছিলে একেবাৰে পিছপৰা আছিলে। ঠিক আছে। নেক্সট যিটো বৈশিষ্ট্য সেইটো আহিলে এগ্ৰিকালচাৰেল বেকৱাৰ্ডনেছ অৰ্থাৎ পিছপৰা কৃষি ব্যৱস্থা।
গতিকে কৃষি ব্যৱস্থাত সেই সময়ত কি হৈছিলে পৌৰাণিক পদ্ধতি তাত ব্যৱহাৰ কৰি কৃষি কৰা হয়। তাতোতকৈও ডাঙৰ কথা সেই সময়ত কি হৈছিলে কৃষি ব্যৱস্থাৰ ডাঙৰ কথাটো আছিলে যে জমিদাৰী ব্যৱস্থা। যিহেতু জমিদাৰী ব্যৱস্থা তাত কৰি দিয়া হৈছিলে, জমিদাৰসকলে কি হৈছিলে কৃষকসকলৰ পৰা ইচ্ছাকৃতভাৱে কি কৰিছিলে বহুত বেছি টেক্স কালেকশ্যন কৰিছিলে, অৰ্থাৎ খাজনা লৈছিলে সেই সময়ত। আৰু সেই খাজনা লোৱাৰ কাৰণটো আছিলে যে কি হৈছে ব্ৰিটিছসকলে কি কৰিছিলে জমিদাৰসকলক এটা নিৰ্দিষ্ট সীমা দি দিছিলে যে আমাক ইমানখিনি খাজনা দিব লাগিব ইমানখিনি মাটিৰ পৰা। গতিকে তাৰ উপৰিঞ্চি তোমালোকে কৃষকৰ পৰা কিমান তোলা সেইটো তোমালোকৰ কথা। গতিকে জমিদাৰবিলাকে কি কৰিছিলে কৃষকসকলক বাৰুকৈ শোষণ কৰিছিলে, যিটো ক্ষেত্ৰত সেই সময়ত কি আছিলে প্ৰডাকশ্যন আৰু প্ৰডাক্টিভিটি। এগ্ৰিকালচাৰ বেকৱাৰ্ডনেছত আমি এটা কথা চাব পাৰোঁ, সেইটো হ'ল কি প্ৰডাকশ্যন আৰু এণ্ড প্ৰডাক্টিভিটি। এই দুয়োটা বস্তুৱে কি আছিলে প্ৰডাক্টিভিটি, এই দুয়োটা বস্তুৱে সেই সময়ত কি আছিলে কম হৈ গৈছিলে। মানে কৃষিখণ্ডৰ পৰা পাব লগা যিটো উৎপাদন সেই উৎপাদনো নাছিলে, আৰু উৎপাদনশীলতাৰ যিটো থাকিব লাগে সেই উৎপাদনশীলতাও সেই সময়ত কি হৈছিলে ক্ৰমান্বয়ে কমি গৈ আছিলে। যাৰ ফলস্বৰূপে কি হৈছিলে কৃষি ব্যৱস্থাটোৱে একেবাৰে তছনছ হৈ গৈছিলে। ইপিনে সেই সময়ত যেতিয়া ব্ৰিটিছসকলৰ শাসন আছিলে ভাৰতৰ প্ৰায় 80% ওপৰত মানুহ কি আছিলে কৃষিখণ্ডৰ লগতে জড়িত আছিলে। কিন্তু সেই কৃষিখণ্ডৰ পৰা আহিছিলে উৎপাদন আহিছিলে কিমান মাত্ৰ 50% কি হৈছিলে GDPলৈ আহিছিলে। গতিকে সেইটো এটা সেই সময়ত আচলতে বহুত দুখজনক কথা হয়। নেক্সট আহিলে ইণ্ডাষ্ট্ৰিয়েল বেকৱাৰ্ডনেছ, পিছপৰা উদ্যোগ ব্যৱস্থা। যিহেতু আমি কৈছোঁৱে যে যেতিয়া ব্ৰিটিছসকল আহি গ'ল তেতিয়াই কি হৈছে ভাৰতৰ উদ্যোগিক ক্ষেত্ৰখনত এটা কি হৈছে অৱনতিয়ে দেখা দিলে। ভাৰতক কি কৰা হ'ল ভাৰতক এখন মানে কেঁচামাল সামগ্ৰীৰ দেশলৈ পৰিৱৰ্তন কৰা হ'ল। ভাৰতৰ পৰা কেঁচামালবিলাক কি হৈছে ব্ৰিটিছসকলে ইংলেণ্ডলৈ লৈ গ'ল। এতিয়া ভাৰতক সেইকাৰণে কি হ'ল এখন কেঁচামালৰ সামগ্ৰীৰ দেশ হিচাপে মানে ৰপ্তানি কৰা দেশ হিচাপে ধৰা হ'ল। এতিয়া ভাৰতবৰ্ষত কোনো ধৰণৰ মানে বৃহৎ উদ্যোগ গঢ় লৈ নুঠিলেই। যিখিনি উদ্যোগ গঢ় লৈ উঠিছিলে সেই উদ্যোগখিনি অকল কি হৈছিলে ব্ৰিটিছসকলৰ নিজৰ সুবিধাৰ বাবে তেওঁলোকে কি কৰিছিলে উদ্যোগ যি দুই এটা উদ্যোগ গঢ় লৈছিলে সেই সময়ত, যেনেকৈ টাটা ষ্টীল ইণ্ডাষ্ট্ৰী বা টি ইণ্ডাষ্ট্ৰী, এইবিলাক অকল তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ সুবিধাৰ কাৰণেহে সেই উদ্যোগবিলাক প্ৰতিষ্ঠা কৰিছিলে। গতিকে সেই সময়ত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো একেবাৰে বিপৰীত কথা হৈছিলে কি ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছিলে। অৰ্থাৎ ভাৰতবৰ্ষক কেঁচা সামগ্ৰী ৰপ্তানি কৰা এখন দেশলৈ পৰ্যবেক্ষিত কৰিছিলে কোনে ব্ৰিটিছসকলে। যিহেতু ভাৰতবৰ্ষৰ উদ্যোগিক ক্ষেত্ৰত আমি কৈছোঁ যে হস্ততাঁত শিল্প বিকাশৰ ক্ষেত্ৰত সেই সময়ত ভাৰতবৰ্ষৰ মানে গোটেই বিশ্বতে বিখ্যাত আছিলে। নেক্সট আছিলে ভাৰতবৰ্ষৰ মুছলিন কাপোৰ, সেইটো কৈছোঁৱেই। আকৌ তেনেকৈ কাঁহ শিল্পৰ ক্ষেত্ৰত হাতী দাঁতৰ শিল্পৰ ক্ষেত্ৰত ভাৰতবৰ্ষ কি আছিলে বিশ্বতে বিখ্যাত হৈ আছিলে সেই সময়ত। কিন্তু ব্ৰিটিছে আহি ভাৰতবৰ্ষক এখন কি কৰিলে মানে উদ্যোগিক অনগ্ৰসৰতাৰ দেশলৈ পৰ্যবেক্ষিত কৰিলে। গতিকে সেই সময়ৰ অৱস্থাটো ঠিক আমি ইণ্ডাষ্ট্ৰিয়েল বেকৱাৰ্ডনেছত সেই কথাখিনি আমি লিখিব পাৰিম। নেক্সট আহিলে ৱাইড স্প্ৰেড পভাৰ্টি, দৰিদ্ৰতাৰ কি হৈছে বিকাশ হ'ল। সেই সময়ত দৰিদ্ৰতাৰ বিকাশ মানে দৰিদ্ৰতা এনেকুৱা হ'ল যে মানুহৰ কি হৈছে যিখিনি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু যেনেকৈ খাদ্য বস্ত্ৰ আৰু কাপোৰ খাদ্য বস্ত্ৰ আৰু বাসস্থান, সেই খাদ্য বস্ত্ৰ আৰু বাসস্থানৰ বাৰুকৈ অভাৱ হৈছিলে সেই সময়ত। গতিকে ব্যক্তিসকল কি হৈছিলে তেওঁলোকৰ জীৱন ধাৰণৰ যিকেইটা প্ৰয়োজনীয় বস্তু বিশেষকৈ খাদ্য যি প্ৰয়োজনীয় সেই বস্তুখিনিও সেই সময়ত কি হৈছে ভাৰতৰ জনতাই পোৱা নাছিলে। গতিকে ভাৰতীয় অৰ্থনীতিৰ সেই সময়ৰ বৈশিষ্ট্য এইটো এটা ডাঙৰ বৈশিষ্ট্য। নেক্সট আহিলে দুৰ্বল আন্তঃগাঁথনি অৰ্থাৎ প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। সেই সময়ত আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্ৰিটিছসকলে কোনো কামেই কৰা নাছিলে। যি কৰিছিলে এতিয়া বহুতে কয় যে ৰেল সেৱা প্ৰৱৰ্তন কৰিছিলে, কিন্তু ৰেল সেৱাক তেওঁলোকে কি কৰিছিলে জাহাজ সেৱাৰ যি ব্যৱস্থা সেই সময়ত গঢ়ি উঠিছিলে সেইবোৰ কৰিছিলে তেওঁলোকে অকল তেওঁলোকৰ সুবিধাৰ বাবে, মানে ব্ৰিটিছসকলৰ সুবিধাৰ বাবে। ভাৰতীয়সকলে তাৰ পৰা একো লাভ কৰিব পৰা নাছিলে। যিহেতু ৰেল ব্যৱহাৰ কৰাৰ লগে লগে কি কৰিছিলে ভাৰতৰ বিভিন্ন কেঁচা সামগ্ৰী তেওঁলোকে কি কৰিছিলে ব্ৰিটেইনলৈ পঠিয়াই দিছিলে। গতিকে সেই সময়ত কোনো ধৰণৰ কমিউনিকেশ্যনৰ ব্যৱস্থা হোৱা নাছিলে, অৰ্থাৎ যাতায়াত যোগাযোগ ব্যৱস্থাৰ কোনো উন্নতি হোৱা নাছিলে বা শক্তিখণ্ডৰ কোনো উন্নতি হোৱা নাছিলে। গতিকে গোটেই অৱস্থাটো কি আছিলে মুঠতে গোটেই কথাখিনি আছিলে নিগেটিভ। ব্ৰিটিছসকলে মানে ভাৰতবৰ্ষৰ পৰা
নিছিলে ভাৰতবৰ্ষৰ পৰা যিমান পাৰে তেওঁলোকে কি কৰিছিলে লুটি লৈ গৈছিলে নেক্সটটো আহিলে মেজৰ ডিপেণ্ডেঞ্চ অন ইম্পৰ্টছ এতিয়া সেই সময়ত আৰু এটা কথা কি হৈছিলে আমদানিৰ ওপৰত ভাৰতবৰ্ষৰ মানুহবিলাক কি হৈছে নিৰ্ভৰশীল হৈ গৈছিলে অৰ্থাৎ ভাৰতবৰ্ষই কি কৰিছিলে এক্সপৰ্ট কৰিছিলে মানে ৰপ্তানি কৰিছিলে অকল কেঁচা সামগ্ৰী মানে ভাৰতবৰ্ষক কেঁচা সামগ্ৰী ৰপ্তানি কৰা দেশ এখন হিচাপে কি কৰা হৈছিলে গঢ়ি তোলা হৈছিলে যেনে মৰাপাট নিছিলে কপাহ নিছিলে ঠিক তেনেকুৱা ধৰণে ভাৰতবৰ্ষৰ পৰা যিখিনি বস্তু কুঁহিয়াৰ লৈ গৈছিলে সেই বস্তুখিনি নি কি হৈছিলে ব্ৰিটিছসকলে তেওঁলোকৰ তেতিয়া শিল্প বিপ্লৱ ইতিমধ্যে আৰম্ভ হৈ গৈছিলে গতিকে তেওঁলোকৰ দেশত বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা আছিলে সেই উদ্যোগত কি কৰিছে তেওঁলোকে বস্তুবিলাক মানে চূড়ান্ত দ্ৰব্যলৈ পৰ্যবেক্ষিত কৰিছিলে অৰ্থাৎ ফাইনেল গুডছ কৰিছিলে মানে যিটো বস্তু মানুহে ডাইৰেক্ট কিনি আনি ক্ৰয় কৰিব পাৰে ফাইনেল গুডছবিলাক গতিকে সেই সময়ত এতিয়া বস্ত্ৰ কি হৈছিলে মানুহে হাতেৰে বোৱা যিটো বস্ত্ৰ আমি ইয়াত তাঁতৰ শালত যি হাতেৰে বোৱা কাপোৰ সেই হাতেৰে বোৱা কাপোৰখন আৰু যে মেচিনত বনোৱা যিখন কাপোৰ দুয়োটাৰ মাজত পাৰ্থক্য থাকে গতিকে যেতিয়া কি হৈছে ইয়াত শিপিনীবিলাকৰ নিজৰ কৰ্মসংস্থাপন হেৰাই গ'ল যিহেতু বাহিৰৰ কাপোৰ বহুত কম দামত তেওঁলোকে সিহঁতে আনি পেলাই কি কৰিলে ভাৰতবৰ্ষৰ মানুহক দিলেহি যিহেতু কোনো টেক্স ব্যৱস্থা নাছিলে এক্সপৰ্ট ডিউটি নাই গতিকে সেই তেওঁলোকে আনি পেলাই এনেকুৱা মানে তাৰ পৰা বস্তুখিনি আনিলে আনি ইয়াত কম দামত মানুহক দি দিলে গতিকে মানুহে কি ইমান কষ্ট কৰি হাতেৰে বৈ কোনে কাপোৰ পিন্ধিব গতিকে গোটেই দেশখন কি হ'ল সেই আমদানিকৃত দ্ৰব্য সামগ্ৰীৰ ওপৰত লাহে লাহে নিৰ্ভৰ কৰিবলৈ ধৰিলে যিটো ব্যৱস্থা এতিয়াও আমাৰ হৈ আছে যিটো এতিয়াও আমি সকলো বস্তু বাহিৰৰ বস্তু এতিয়াও ভাল বুলি আমি প্ৰায়ে ক্ৰয় কৰোঁ বা বজাৰত চলি থাকে এতিয়া মেজৰ ডিপেণ্ডেঞ্চ অন ইম্পৰ্টছ আমি নিশ্চয় বুজি পাইছোঁ নেক্সট পইণ্টটো আহিলে লিমিটেড আৰ্বেনাইজেশ্যন মানে নগৰীকৰণৰ সেই সময়ত কি হৈছে অভাৱ হ'ল কেনেকৈ হ'ল যিহেতু মানুহবিলাক বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল যিহেতু আমি কৈছোঁ যে সেই সময়ত কোনো ধৰণৰ নিয়োগৰ ব্যৱস্থাই নাছিল গতিকে মানুহবিলাকে কি কৰে কৃষিৰ পৰা যিহেতু উৎপাদন কৰি সেই তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব লাগে গতিকে আৰু মানে নগৰলৈ যোৱাৰ যিটো ব্যৱস্থা নগৰীকৰণ হোৱাৰ লগে লগে বহুত ধৰণৰ ক্ষেত্ৰত কি হৈছে অৰ্থনীতি এখনত ডেভেলপমেণ্ট হয় কিন্তু সেই নগৰীকৰণৰ কথা সেই সময়ত কোনো ব্যক্তিয়ে ভাবিবই নোৱাৰে গাঁৱতে থাকিবলৈহে তেওঁলোকে বেছি ভাল পাইছিলে গতিকে নগৰীকৰণৰ অভাৱো আছিলে সেই সময়ৰ এটা ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য লাষ্টটো হ'ল কলনিয়েল ইকনমি উপনিৱেশিক অৰ্থনীতি যিহেতু গোটেই অৰ্থনীতিখন কাৰ আণ্ডাৰত আছিলে ব্ৰিটিছসকলৰ আণ্ডাৰত তেওঁলোকে কি হৈছিলে তেওঁলোকৰ যি ৰুল ৰেগুলেশ্যন তেওঁলোকে যি যেনেকৈ ভাবিছিলে ভাৰতীয়সকলক তেওঁলোকে কি কৰিছিলে শোষণ কৰিছিলে এতিয়া আমি লগান যিখন চিনেমা লগান চিনেমাখনত সেই কথাখিনি আছে কেনেকৈ জমিদাৰ ব্যৱস্থাৰ দ্বাৰা জমিদাৰসকলে কেনেকৈ আহি কৃষকসকলক শোষণ কৰিছিলে কেনেকৈ মানে যদি তেওঁলোকে খাজনা দিব নোৱাৰে ঘৰৰ বস্তু পৰ্যন্ত লৈ গৈছিলে গতিকে সেই যিখিনি ব্যৱস্থা বা যিখিনি উপদ্ৰৱ ব্ৰিটিছসকলে চলাইছিলে সেই গোটেইখিনিয়ে ভাৰতীয় অৰ্থনীতি কি কৰিছে লাহে লাহে কোঙা কৰি লৈ আহিছিলে গতিকে ভাৰতীয় অৰ্থনীতি আমি স্বাধীনতাৰ আগৰ অৰ্থনীতি যদি আমি চাওঁ তেতিয়াহ'লে প্ৰকৃততেই আমাৰ বৰ্তমান অৱস্থাৰ অৰ্থনীতিৰ বিষয়ে আমি এটা সম্যক ধাৰণা ল'ব পাৰোঁ যিহেতু মিনিমাম 200 বছৰ ব্ৰিটিছসকলে কি কৰিছিলে ভাৰতীয় অৰ্থনীতিক চেপি খুন্দি কোঙা কৰি পেলাইছিলে গতিকে তাৰ পৰা বৰ্তমান পৰ্যায়লৈ ভাৰতীয় অৰ্থনীতি উত্তীৰ্ণ হওঁতে যথেষ্ট মানে কষ্ট কৰিবলগীয়া হৈছে ভাৰতবাসীয়ে যি কি নহওক আমি ভাৰতীয় অৰ্থনীতিৰ স্বাধীনতাৰ আগৰ ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ আজি আলোচনা কৰিলোঁ নেক্সট আমি এগ্ৰিকালচাৰ ছেক্টৰৰ সেই সময়ত মানে ভাৰতৰ স্বাধীনতাৰ আগত কৃষিখণ্ডৰ অৱস্থা কেনেকুৱা আছিলে বা কৃষিখণ্ডৰ অৱস্থা কিয় তেনেকুৱা যিটো ঠিক নিগেটিভ কিয় হৈছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিম আজিলৈ মানে থেংক ইউ